নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। বৰ্তমানলৈকে আমি ৰাজকোট বংশ পাল বংশৰ ৰজাসকলৰ বিষয়ে আলোচনা কৰিলোঁ। পাই আহিছোঁ যে পাল বংশৰ ৰজাসকলে পশ্চিমবংগত শাসন কৰি আছিলে, বৰ্তমানৰ পশ্চিমবংগত শাসন কৰি আছিলে। আৰু তেওঁলোকৰ প্ৰথম ৰজা আছিলে গোপাল, পাল বংশৰ প্ৰতিষ্ঠাপক আছিলে তেওঁ। শেষৰ ৰজা আছিলে মদন পাল, আৰু সেই মদন পালৰ পাছতেই তেওঁলোকে কিছুমান সৰু সৰু টুকুৰাত ভাগ হৈ যায় আৰু সামন্ত হিচাপে জীৱন যাপন কৰিছিলে। আৰু সেই সামন্তসকলৰ ভিতৰতে অন্যতম হৈছে সেন বংশৰ ৰজাসকল। সেই সামন্তসকলে পাছত আহি সেন বংশ প্ৰতিষ্ঠা কৰে। আজি আমি সেই সেন বংশ, প্ৰতিহাৰ বংশ, যিটো পাল বংশৰ সমসাময়িককৈ গুজৰাটত শাসন কৰি আছিলে আৰু অন্যান্য সেই সময়ত অন্যান্য জেগাত যিবিলাক ৰাজবংশই শাসন কৰি আছিলে সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। ইয়াত আমাৰ অসমৰ বৰ্মন বংশৰ কথাও আহিব। ঠিক আছে, ফাৰ্ষ্ট আহিলে সেন বংশ। এই বংশটো পাল বংশৰ সামন্তসকলৰ পৰা হৈছিলে। সেই সামন্তসকলৰ এজন সামন্ত আছিলে, তেওঁৰ নাম সামন্ত সেন, আৰু সেই সামন্ত সেনেই পাল বংশৰ প্ৰতিষ্ঠা কৰিছিলে বিজয় সেন, আৰু তেওঁ ৰাজধানী লক্ষ্ণৌত বনাইছিলে। আৰু পাল বংশৰ ৰাজধানী ক'ত আছিলে? মুগেছত আছিলে। আৰু এই বিজয় সেনে ৰাজধানী ক'ত বনাইছিলে? লক্ষ্ণৌত বনাইছিলে। আৰু তেওঁ শক্তিশালী ৰজা আছিলে। তেওঁ বৰ্তমানৰ বাংলাদেশলৈকে ৰাজ্য বিস্তাৰ কৰিছিলে। মানে তেওঁ এই পশ্চিমবংগৰ পৰা বাংলাদেশলৈকে ৰাজ্যখন বিস্তাৰ কৰি লৈ গৈছিলে। তেওঁৰ পাছৰ ৰজা হৈছিলে বল্লভ সেন, আৰু এওঁ এজন সমাজৰ কাৰণে ভাল কাম কৰা বা সমাজৰ যিবিলাক বেয়া কাম আছিলে সেইবিলাক অতৰাই ভাল সমাজখন শুদ্ধৰণি কৰাৰ ক্ষেত্ৰত তেওঁ বিশেষ আগভাগ লৈছিলে। আৰু তেওঁ নিজে এজন সাহিত্যপ্ৰেমী আছিলে। তেওঁ দুখন কিতাপ ৰচনা কৰিবলৈ লৈছিলে। সেইকেইখন হৈছে দান সাগৰ আৰু অদ্ভুত সাগৰ। কিন্তু কি হ'ল, তেওঁ কিতাপকেইখন লিখি থাকোঁতেই তেওঁৰ মৃত্যু হয়, আৰু তেওঁৰ পুতেক লক্ষ্মণ সেনেহে ইয়াক কমপ্লিট কৰিছিলে। তেওঁ বহুত ডাঙৰ সাহিত্যিকো আছিলে। লক্ষ্মণ সেন তেওঁৰ পুত্ৰ, বল্লভ সেনৰ পুত্ৰ আছিলে লক্ষ্মণ সেন। সেই লক্ষ্মণ সেনৰ ৰাজসভাত এজন কবি আছিলে, তেওঁৰ নাম আছিলে জয়দেৱ। আৰু এইটো মনত ৰাখিব দেই, এইটো কাৰ ৰাজসভাত আছিলে, আৰু তেওঁ এখন কিতাপ লিখিছিলে যিখনৰ নাম আছিলে গীতিকবি। লক্ষ্মণ সেনৰ ৰাজসভাত আছিলে জয়দেৱ, আৰু তেওঁৰ গীতিকবি নামৰ কিতাপখন লিখিছিলে। এইটো বহুত ইম্পৰ্টেণ্ট হয় দেই, এইটো মনত ৰাখিব। তেওঁ অন্তিম যোগ্য শাসক আছিলে। ইয়াৰ পাছত আৰু শাসক আছিলে ধৰক, কিন্তু তেওঁলোক যোগ্য নাছিলে। তেওঁ পৰম ভাগৱত উপাধি গ্ৰহণ কৰিছিলে। তেওঁ বহুতো অভিলেখ লেখাইছিলে। এইবিলাক বঙালী ভাষাত পোৱাৰ উপৰিও হিন্দীটো তেওঁ পোৱা গৈছে। তেওঁ হিন্দীটো কিছুমান অভিলেখ লেখাইছিলে। এই বংশৰ প্ৰতিষ্ঠাপক আছিলে সামন্ত সেন, তেওঁলোক পাল বংশৰ সামন্ত আছিলে। তাৰপাছত বল্লভ সেনে দুখন কিতাপ লেখাইছিলে, দান সাগৰ আৰু অদ্ভুত সাগৰ। তেওঁ কিন্তু সেইখন কমপ্লিট কৰিব নোৱাৰিলে। তেওঁৰ পুত্ৰ লক্ষ্মণ সেনে কমপ্লিট কৰিছিলে। লক্ষ্মণ সেনৰ ৰাজসভাত জয়দেৱ নামৰ এজন কবি আছিলে, আৰু তেওঁ গীতিকবি নামৰ গ্ৰন্থখন লিখিছিলে। আৰু তেওঁৱেই এই বংশৰ শেষ যোগ্য শাসক আছিলে। তাৰপাছত আহিলে প্ৰতিহাৰ বংশ বা গুজৰ প্ৰতিহাৰ। এইটো আপোনালোকে পোৱা মনত আছেনে? আমি যেতিয়া ত্ৰিপক্ষীয় সংঘাতৰ কথা আলোচনা কৰিছিলোঁ তেতিয়া আমি প্ৰতিহাৰ বংশৰ কথা আলোচনা কৰিছিলোঁ। এই প্ৰতিহাৰ বংশই ত্ৰিপক্ষীয় সংঘাতত অংশগ্ৰহণ কৰিছিলে, যিটো ত্ৰিপক্ষীয় সংঘাত হৰ্ষবৰ্ধনৰ পাছত কনৌজখন দখল কৰিবলৈ প্ৰতিহাৰ বংশৰ ৰজাসকল, ৰাজকোট বংশৰ ৰজাসকল, পাল বংশৰ ৰজাসকলে অংশগ্ৰহণ কৰিছিলে। আৰু শেষত এই প্ৰতিহাৰ বংশ জিকিছিলে, আৰু তেওঁলোকে ৰাজধানী কনৌজলৈ লৈ গৈছিলে। এওঁলোকক লক্ষ্মণৰ বংশধৰ বুলি কোৱা হয়। লক্ষ্মণ আমাৰ ভগৱান ৰামৰ ভায়েক লক্ষ্মণৰ বংশধৰ বুলি কোৱা হয়। তেওঁলোকে প্ৰথমতে গুজৰাটত আছিলে। তেওঁলোকৰ বংশটো প্ৰকৃততে গুজৰাটৰে আছিলে, কিন্তু শেষত কনৌজ দখল কৰি কনৌজলৈ লৈ গৈছিলে। আৰু এই বিষয়ে পুলক সেন দ্বিতীয়ৰ এহুৰ অভিলেখত উল্লেখ আছে, যিজন চালুক্যৰ বতাপী ৰজা আছিলে। এতিয়া আহোঁ এই বংশৰ ৰজাসকললৈ। ফাৰ্ষ্ট আহিলে নাগভট্ট, এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে। তাৰপাছত ৰজা হ'ল বখৰাজ। এওঁ বিশেষকৈ আমি যি ত্ৰিপক্ষীয় সংঘাতৰ কথা কৈছোঁ, সেই ত্ৰিপক্ষীয় সংঘাতত এই বখৰাজে অংশগ্ৰহণ কৰিছিলে। নিৰ্ভোজ এওঁৰ ৰাজধানী কনৌজলৈ লৈ গৈছিলে। তেওঁলোকে এই বখৰাজৰ দিনতে কনৌজখন জিকিছিলে, আৰু পাছত ৰাজধানী গুজৰাটৰ পৰা কনৌজলৈ লৈ গৈছিলে। আৰু তেওঁ ৰাজকোট ৰজা ইন্দ্ৰ তৃতীয়ক হৰুৱাইছিলে। এই মিহিৰ ভোজৰ এখন অভিলেখ আছে, যিখনৰ নাম গোৱালিয়ৰ অভিলেখ। ইয়াৰ পাছত ৰজা হৈছিলে মহেন্দ্ৰ পাল, আৰু সেই মহেন্দ্ৰ পালেও ৰাজকোট বংশৰ ৰজা ইন্দ্ৰ তৃতীয়ক পৰাস্ত কৰিছিলে। আপোনালোকৰ মনত আছেনে ইন্দ্ৰ তৃতীয়ৰ সময়ত কোন আহিছিলে ভাৰতলৈ? আলমচুৰি আহিছিলে। মহেন্দ্ৰ পালৰ ৰাজসভাত ৰাজশেখৰ নামৰ এজন লিখক আছিলে, আৰু তেওঁ বহুতো পুথি ৰচনা কৰিছিলে। সেইবিলাকৰ ভিতৰত কৰ্পূৰ মঞ্জুৰী, বাল ৰামায়ণ আৰু কাক্য মীমাংসা। এই বংশৰ শেষৰ ৰজা আছিলে যশপাল, আৰু যশপালৰ পাছতেই তেওঁলোকে কিছুমান সৰু সৰু টুকুৰাত ভাগ হৈ শাসন কৰি আছিলে। আৰু শেষত
মোগলে যেতিয়া ভাৰত আক্ৰমণ কৰিছিলে মোগলৰ লগত তেওঁলোকৰ অংশবিলাক মিলাই লৈ এতিয়া সেই সময়ৰ এটা অন্যতম বংশ চান্দেল বংশ বা যাযাকভূতি বংশ এই যাযাকভূতি বংশটো বৰ্তমানৰ মধ্যপ্ৰদেশত শাসন কৰি আছিলে এওঁলোক বিশেষভাৱে মন্দিৰ নিৰ্মাণৰ কাৰণে বিখ্যাত আছিলে এই মন্দিৰৰ যোনটো মিশ্ৰিত শৈলী বা বেশৰ শৈলীৰ মন্দিৰ বুলি কয় সেই তেনেকুৱা ধৰণৰ মন্দিৰ তেওঁলোকে নিৰ্মাণ কৰাইছিলে তেওঁলোকৰ প্ৰথম ৰাজধানী মহুবাদ আছিল আৰু পাছলৈ খজুৰুহলৈ নিছিলে এতিয়া এই বংশৰ ৰজাসকলে এইবোৰ প্ৰথম ৰজা আছিলে নামক তেওঁ এই বংশৰ প্ৰতিষ্ঠাপন কৰিছিলে তাৰ পাছৰ ৰজা হৈছিলে যশু বৰ্মন এওঁ খজুৰুহত মানে তেওঁলোকৰ যিখন ৰাজধানী আছিলে তাত বিষ্ণু মন্দিৰ বা চতুৰ্ভুজ মন্দিৰ নিৰ্মাণ কৰিছিলে কাকধংগ আৰু তেওঁ এজন শিৱ ভক্ত আছিলে তেওঁ বহুত মন্দিৰ বনাইছিলে তাৰ ভিতৰতে খজুৰুহত থকা কন্দৰীয়া মহাদেৱ মন্দিৰটো বিখ্যাত ইয়াত মানে সকলোতকৈ ডাঙৰ নন্দীৰ মানে মূৰ্তি আছে এই মন্দিৰটোত মানে গোটেই ভাৰতৰ ভিতৰত সকলোতকৈ ডাঙৰ নন্দীৰ মূৰ্তি আছে ইয়াৰ উপৰি তেওঁ জগন্নাথ মন্দিৰ বিশ্বনাথ মন্দিৰ আৰু বেদনাথ মন্দিৰ বনাইছিল আৰু শেষত তেওঁ প্ৰয়াগৰাজত জল সমাধি লয় জল সমাধি মানে তেওঁ পানীত পৰি নিজে মৃত্যু হয় এই প্ৰয়াগৰাজ হৈছে গংগা যমুনা আৰু সৰস্বতী নদীৰ যিটো লগলগা জেগাটো য'ত মিলে মানে সেইটোকে প্ৰয়াগৰাজ বুলি কয় আৰু তাতে তেওঁ জল সমাধি লৈছিলে যিখন খজুৰু বুলি কয় সেই খজুৰু হিন্দু ধৰ্ম আৰু জৈন ধৰ্মৰ সংগমস্থলী আছিলে বিদ্যাধৰ এই সময়তে মানে মহম্মদ গজনবীয়ে গুজৰাট আক্ৰমণ কৰিছিল আৰু সেই সময়ত গুজৰাটৰ ৰজা আছিলে ৰাজ্যপাল আৰু সেই ৰাজ্যপালে কি কৰিলে যেতিয়া মহম্মদ গজনবীয়ে আক্ৰমণ কৰিলে তেওঁ বিনা যুদ্ধে বশ্যতা স্বীকাৰ কৰি ল'লে যে আমি নোৱাৰিম যুদ্ধ কৰিব আৰু সেই কথাটো বিদ্যাধৰে ভাল পোৱা নাছিলে আৰু তেতিয়া তেওঁ ৰাজ্যপালক সুধিছিলে যে তুমি কেলে মানে বিনা যুদ্ধে মানি ল'লা কথাটো তেতিয়া ক'লে যে তেওঁলোকৰ লগত বহুত সৈন্যবাহিনী আহিছে আমি পৰাস্ত কৰিব নোৱাৰিম সেইকাৰণে তেতিয়া কি কৰিলে বিদ্যাধৰৰ খং উঠিলে আৰু খং উঠি ৰাজ্যপালক আক্ৰমণ কৰি ৰাজ্যপালক বধ কৰিছিলে আৰু এওঁয়ে একমাত্ৰ আছিলে যিয়ে মানে মহম্মদ ঘুৰিৰ আক্ৰমণক মানে বিৰোধিতা কৰিছিলে পৰমাদিদেৱ ৰজা হৈছিলে তেতিয়া পৃথ্বীৰাজ চৌহান বা পৃথ্বীৰাজ তৃতীয়ই তেওঁক আক্ৰমণ কৰিছিলে পৃথ্বীৰাজ চৌহান সেই সময়ৰ ৰাজস্থানৰ ৰজা আছিলে আৰু তেওঁ আহি পৰমাদিদেৱক আক্ৰমণ কৰে আৰু তেওঁৰ কিছু অংশ পৃথ্বীৰাজ চৌহানৰ লগত মিলাই লৈছিলে কিন্তু যেতিয়া পৃথ্বীৰাজ চৌহানক মহম্মদ ঘুৰিয়ে আক্ৰমণ কৰিলে আৰু মহম্মদ ঘুৰিয়ে আক্ৰমণ কৰি পৃথ্বীৰাজ চৌহানক নিজৰ অধীনলৈ নিলে আৰু ফলত এই পৰমাদিদেৱৰ যিখিনি অংশ আছিলে সেইখিনিও মহম্মদলৈ গুচি যায় এনেকৈ যাযাকভূতি বংশটোৰ শেষ হয় মেটক বংশ এই বংশটো বৰ্তমান গুজৰাটতে শাসন কৰি আছিলে তেওঁলোকৰ প্ৰতিষ্ঠাপক ৰজা আছিলে ভাতাৰক আৰু ৰাজধানী আছিলে বল্লভী মেটক বংশটোৰ সময়তে যিখন দ্বিতীয় জৈন সংগীতি সেইখন হৈছিলে যিখনৰ নেতৃত্ব দিছিলে দেৱাধি চবনে আৰু ইয়াতেই 12 উপম ৰচনা হৈছিল এইটো মনত ৰাখিব কাৰ সময়ত দ্বিতীয় জৈন সংগীতি হৈছিলে মেটক বংশৰ সময়ত কালচুৰি বা চেদি বংশ এওঁলোকে মধ্যপ্ৰদেশৰ ত্ৰিপুৰীৰ আছিলে আৰু ৰাজধানী আছিলে ত্ৰিপুৰী প্ৰতিষ্ঠাপক আছিলে কৌকল প্ৰথম আমি এইবিলাক বংশৰ বিষয়ে ইমানটো জানি ল'লেও হ'ব বা যদি আপোনালোকক ডিটেইলছত লাগে তেতিয়া মই ডিটেইলছত কৈ দিম আপোনালোকে তো মোক জনাব মই এইখিনি জাষ্ট ইনফৰমেশ্যনৰ কাৰণে আপোনালোকৰ লগত ৰাখি গৈছোঁ ঠিক আছে গৌড় বংশ এই গৌড় বংশৰ এজন ৰজা আছিলে শশাংক আমি পাইছিলোঁ ন যিজনৰ লগত আমাৰ অসমৰ ভাস্কৰ বৰ্মনে যুদ্ধ কৰিছিলে হৰ্ষবৰ্ধনৰ লগত যিখনক কৰ্ণসুবৰ্ণৰ যুদ্ধ বুলি কোৱা হয় এই শশাংক বৌদ্ধ ধৰ্মৰ ওপৰত অত্যাচাৰ কৰিছিলে ইয়াৰ উপৰিও আৰু এজন ৰজাই বৌদ্ধ ধৰ্মৰ ওপৰত বহুত বেছি অত্যাচাৰ কৰিছিলে তেওঁ হৈছে শুংগ বংশৰ পুষ্যমিত্ৰ শুংগ আৰু শশাংকই বৌদ্ধ ধৰ্মৰ ওপৰত বহুত অত্যাচাৰ কৰিছিলে তেওঁ যিজোপা বৌদ্ধ বৃক্ষ আছিলে সেইজোপা তেওঁ কাটি পেলাইছিলে তাৰ পাছত আহোঁ পূব গংগী বংশ বৰ্তমানৰ উৰিষ্যাত তেওঁলোকৰ ৰাজ্য আছিলে আৰু তেওঁলোকৰ কেইজনমান ৰজা হ'ল আনন্দ বৰ্মন এইটো ইম্পৰ্টেণ্ট হয় দেই এইটো ইম্পৰ্টেণ্ট এইটো কাৰণে হয় তেওঁ পুৰীৰ জগন্নাথ মন্দিৰটো বনাইছিলে প্ৰতি বছৰে তাত ৰথযাত্ৰা হয় আৰু সেই মন্দিৰটোৱে আনন্দ বৰ্মনে বনাইছিলে তেওঁ পূব গংগ বংশৰ আছিলে এইটো মনত ৰাখিব নৰসিংহ প্ৰথম এওঁ কোণাৰৰ সূৰ্য মন্দিৰটো বনাইছিলে এই মন্দিৰটো বৌদ্ধ মঠৰ নিচিনা আছিলে আৰু ইয়াক ক'লা শিলেৰে বনোৱা হৈছিলে সেইকাৰণে এই মন্দিৰটোক ব্লেক পেগোৰা বুলি কয় এইটো ইম্পৰ্টেণ্ট হয় কোনটো মন্দিৰক ব্লেক পেগোৰা বুলি কয় বা কোনে বনাইছিলে সুধিব পাৰে এইটো পূব গংগী বংশৰ নৰসিংহ প্ৰথমে বনাইছিলে আৰু ইয়াক সেই মন্দিৰটো হৈছে কোণাৰৰ সূৰ্য মন্দিৰ নৰসিংহদেৱ আৰু তেওঁ লিংগৰাজ মন্দিৰটো বনাইছিলে বৰ্তমানৰ তেলেংগানা ৰাজ্যত কাকতীয়া বংশ নামৰ এটা বংশই শাসন কৰিছিলে এই বংশৰ প্ৰতিষ্ঠাপক ৰজা হৈছে পিতা প্ৰথম তাৰ পাছৰ ৰজা আছিলে প্ৰতাপ ৰুদ্ৰদেৱ এওঁৰ সময়ত আলাউদ্দিন খিলজীৰ সেনাপতি মালিক কাফুৰে প্ৰতাপ ৰুদ্ৰদেৱক আক্ৰমণ কৰিছিলে কিন্তু তেওঁ ভয়তে কি কৰিলে মালিক কাফুৰৰ এটা সোণৰ মূৰ্তি বনালে আৰু সোণৰ মূৰ্তিটো বনাই তেওঁক দিছিলে ইয়াৰ উপৰিও যিটো কহিনুৰ হীৰা দি তেওঁ বশ্যতা স্বীকাৰ কৰিছিলে আমি
এইটো মনত ৰাখিব দে যেটো আমি কোহিনুৰ হীৰা বুলি পাই থাকো হেতু ফাৰ্স্ট ককতীয়া বংশৰ আছিলে পাছত গৈ গৈ তাত পাইছেগে এটো প্ৰথমতে তেওঁ মালিক কাফুৰক দিছিলে মানে প্ৰতাপৰুদ্ৰদেৱে মালিক কাফুৰক দিছিলে কোহিনুৰ হীৰা হেলে যাদৱ বংশ তেওঁলোক বৰ্তমানৰ মহাৰাষ্ট্ৰৰ আছিলে আৰু তেওঁলোকৰ ৰাজধানী আছিলে দেৱগিৰি এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে ভিলাৰ পঞ্চম ৰামচন্দ্ৰদেৱ আৰু এওঁকো মালিক কাপুৰে আক্ৰমণ কৰিছিলে কিন্তু তেওঁ মানে ইমানেই পৰাক্ৰমে যুদ্ধ কৰিছিলে শেষত আলাউদ্দিন খিলজিয়ে মানে তেওঁৰ বীৰত্ব দেখি তেওঁক জমিনদাৰ হিচাপে এৰি পঠাই দিলে এও হাৰিছিলে যদিও বহুত বীৰত্বৰে যুদ্ধ কৰিছিলে কিন্তু তাৰ আগৰ কাকতীয়া বংশৰ ৰজা প্ৰতাপৰুদ্ৰদেৱে কিন্তু আগতীয়াকৈ বশ্যতা স্বীকাৰ কৰিছিলে তেওঁ মূৰ্তি বনাই আগতীয়াকৈ দি দিছিলে এও ৰামচন্দ্ৰদেৱ বহুত বীৰ আছিলে এই যাদৱ বংশৰে শ্ৰামন্ত আছিলে হৈসল বংশৰ ৰজাসকল তেওঁলোকে ৰাজধানী পাতিছিলে দাৰৰ সমুদ্ৰত আৰু এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে বিষ্ণু বৰ্মন চেন্নাই কেশৱ মন্দিৰটো বনাইছিলে তাৰ পাছত আহিলে বীৰবল্লভ তৃতীয় এওঁকো মালিক কাপুৰে আক্ৰমণ কৰিছিলে কিন্তু তেওঁলোকৰ ৰাজধানী দাৰৰ সমুদ্ৰ তেওঁ অধিকাৰ কৰিব পৰা নাছিলে বাকিখিনি অধিকাৰ কৰিছিলে যেটো তেওঁৰ যিখিনি ৰাজধানী আছিলে সেই জায়গাখিনি তেওঁক অধিকাৰ কৰিব পৰা নাছিলে এতিয়া বৰ্মন বংশলৈ যেটো অসমত আছিলে 350ৰ পৰা 650 লৈকে তেওঁলোকে শাসন কৰিছিলে তেওঁলোকৰ ৰাজধানী আছিলে কামৰূপ বৰ্তমানৰ অসম আমি বৰ্মন বংশৰ বিষয়ে যেতিয়া অসম হিষ্ট্ৰী আলোচনা কৰিছিলো তেতিয়া ডিটেইলছত আলোচনা কৰিছিলো আপোনালোকে হেতু চাই লব অসমৰ এক্সাম সমূহৰ দৃষ্টিকোণৰ পৰা বৰ্মন বংশ বহুত ইম্পৰ্টেন্ট হয় আৰু এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে পুষ্য বৰ্মন তেওঁ গুপ্ত বংশৰ ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিলে আৰু এলাহাবাদ পিলাৰত যেতিয়া কামৰূপৰ কথা উল্লেখ পাইছিলে তাৰ পাছৰ পৰাহে অসমৰ প্ৰাচীন ইতিহাস আৰম্ভ হৈছিল ঠিক আছে এই বংশৰ এজন অন্যতম ৰজা হৈছে মহেন্দ্ৰ বৰ্মন আৰু যিয়ে অসমত প্ৰথম অষ্টমেধ যজ্ঞ কৰিছিলে আৰু এই বংশৰ শেষৰ ৰজা হৈছে ভাস্কৰ বৰ্মন এই বংশৰ শ্ৰেষ্ঠ ৰজা আছিলে তেওঁ কুমাৰ ৰজা বুলি কোৱা হয় কাৰণ তেওঁ বিয়া পতা নাছিলে তেওঁ বৰ্ধক বংশৰ হৰ্ষবৰ্ধনৰ সমসাময়িক আৰু তেওঁৰ সময়ত এজন চীনা পৰিব্ৰাজক হিউৱেনচাং অসমলৈ আহিছিলে আজি আমি সেই সময়ত প্ৰাচীন ভাৰতৰ সময়ত ভাৰতৰ যিকোনো জায়গাত বাকৰি থকা ৰাজবংশবিলাকৰ বিষয়ে আলোচনা কৰিলো এতিয়া ইয়াৰ ইম্পৰ্টেন্ট কেইটা এবাৰ চাই লওঁ খেনসকল সামন্ত আছিলে পাল বংশৰ সামন্ত আছিলে আৰু এই বংশৰ প্ৰতিষ্ঠাপক কোনে কৰিছিলে সামন্ত সেনে তেওঁলোকৰ ৰাজধানী লক্ষ্ণৌত আছিলে আৰু বিজয় সেনে বাংলাদেশলৈকে তেওঁলোকৰ ৰাজ্য বিস্তাৰ কৰিছিলে এই বংশৰ এজন অন্যতম ৰজা লক্ষ্মণ সেনৰ ৰাজসভাত জয়দেৱ নামৰ এজন কবি আছিলে যি গীতি কবি লিখিছিলে আৰু লক্ষ্মণ সেনে পৰম ভাগৱত উপাধি গ্ৰহণ কৰিছিলে প্ৰতিহাৰ বংশ যি গুজৰাটত আছিলে শেষত তেওঁলোকে ৰাজধানী কনৌজলৈ নিছিলে তেওঁলোকৰ প্ৰতিষ্ঠাপক ৰজা আছিলে নাগভট্ট এই বংশৰ বখৰাজে ত্ৰিপক্ষীয় সংঘাতত অংশগ্ৰহণ কৰিছিলে মিহিৰ ভোজৰ এখন অভিলেখ আছে যিখনক গোৱালিয়ৰ অভিলেখ বুলি কোৱা হয় মহেন্দ্ৰ পালৰ ৰাজসভাত ৰাজশেখৰ নামৰ এজন বিখ্যাত লেখক আছিলে যি বহুত পুথি ৰচনা কৰিছিলে হেবিলাকৰ ভিতৰত কৰ্মঞ্জৰী বাল ৰামায়ণ কাক্য মীমাংসা অন্যতম এই বংশৰ শেষৰ ৰজাজন আছিলে যশপাল আৰু তেওঁৰ পাছত এই বংশটো সৰু সৰু ভাগত ভাগ হৈ পৰে মন্দিৰ নিৰ্মাণৰ কাৰণে যাজাকভূতি বংশ বা চান্দেল বংশ বিখ্যাত আছিলে এওঁলোকে মিশ্ৰিত শৈলী বা বৈশ্বিক শৈলীৰ মন্দিৰসমূহ নিৰ্মাণ কৰিছিলে এই বংশৰ প্ৰতিষ্ঠাপক ৰজা হৈছে নাহমুখ খসৰুক হিন্দু আৰু জৈন ধৰ্মৰ সংগমস্থল বুলি কোৱা হয় মেটক বংশৰ সময়ত দ্বিতীয় জৈন সংহতি হৈছিলে গৌড়ৰ বংশৰ ৰজা শশাংকই যিজোপা বৌদ্ধ বৃক্ষ আছিলে সেইজোপা কাটি পেলাইছিলে বৰ্তমান উৰিষ্যাত পূবগংগী বংশ নামৰ এটা বংশ আছিলে তাৰ আনন্দ বৰ্মনে পুৰীৰ জগন্নাথ মন্দিৰটো বনাইছিলে আৰু নৰসিংহ কুনাৰৰ সূৰ্য মন্দিৰটো বনাইছিলে যেটো ব্লেক পেগোৰা বুলি কোৱা হয় কোহিনুৰ হীৰা ককতীয়া বংশৰ আছিলে প্ৰথম আৰু হেতু মালিক কাপুৰক দি দিছিলে সেই বংশৰ ৰজা প্ৰতাপৰুদ্ৰদেৱে মহাৰাষ্ট্ৰৰ এটা অন্যতম বংশ হৈছে যাদৱ বংশ আৰু সেই যাদৱ বংশৰ প্ৰতিষ্ঠাপক আছিলে ভিলাৰ পঞ্চম বৰ্মন বংশ আছিলে কামৰূপত বৰ্তমান অসমত সেই বংশৰ প্ৰতিষ্ঠাপক আছিলে পুষ্য বৰ্মন আৰু শেষৰ ৰজা আছিলে ভাস্কৰ বৰ্মন তেওঁৰ সময়ত হিউৱেনচাং অসমলৈ আহিছিলে ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে